নমস্কাৰ ছাৰবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ দাবীসমূহ পূৰণ হ'বলৈ গৈ আছে আৰু এই সম্বন্ধে এক বিশেষ শেহতীয়া খবৰ যিটো ইয়াত চাব মিনিষ্ট্ৰী অফ পাৰ্চনেল এণ্ড ট্ৰেইনিং ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰকাশিত এক শেহতীয়া যোৱা 21 আগষ্টৰ খবৰ আৰু এই খবৰৰ ভিত্তিত ইয়াত চাব আপোনাৰ শ্ৰী শিৱগোপাল মিশ্ৰা এখত ষ্টাফ চাইড নেশ্যনেল কাউন্সিল JCMৰ ছেক্ৰেটাৰী হয় আৰু তেখেতক আপোনাৰ এক গুৰুত্বপূৰ্ণ বৈঠকত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মাতিছে আৰু ইয়াত চাব বিষয়বস্তু আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ য'ত লিখা আছে মিটিং অফ অনাৰেবল প্ৰাইম মিনিষ্টাৰ উইথ মেম্বাৰ্ছ অফ ষ্টাফ চাইড অফ নেশ্যনেল কাউন্সিল JCMৰ সমূহ সদস্যসকলৰ সৈতে আপোনাৰ প্ৰধানমন্ত্ৰীৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব আৰু এই বৈঠকত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ অত্যন্ত দাবী অষ্টম দৰমহা আয়োগৰ কমিটি গঠন কৰাকে লৈ আপোনাৰ যিহেতু GST কালেকশ্যন ভাল সেয়ে 18 মাহৰ এৰিয়াৰ টকাখিনি যিকোনো প্ৰকাৰে মোকলাই দিয়াক লৈ আনহাতে আপোনালোকৰ মৰগীয়া 53% সেয়া ঘোষণাক লৈ আনহাতে পুৰণা পেঞ্চন আঁচনি পুনৰাই প্ৰৱৰ্তন নাইবা NPSৰ যি সংশোধন সেই ৰিভিউ কমিটিৰ প্ৰতিবেদন ৰাজহুৱা কৰাক লৈ আপোনাৰ পেঞ্চন সম্বন্ধীয় ভালেকেইটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাব বুলি এই জাননীখনৰ পৰা জনা গৈছে সেয়েহে ভিডিঅ'টো নিশ্চয় এটা লাইক দিব আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ শেহতীয়া জাননী সকলোতে আগত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ জয় অসম।